99 সংখ্যক নলবাৰী ৰাস মহোৎসৱলৈ আমি আহি আছো। 23 তাৰিখে আমি আপোনালোকৰ আগত প্ৰদৰ্শন কৰিম এই বৰ্ষৰ ৰাজমুকুট থিয়েটাৰৰ এখন সামাজিক নাটক ৰঞ্জিত কুমাৰ দত্তদেৱৰ ৰচনা আৰু বিশিষ্ট পৰিচালক ৰাজেশ ভূঞাৰ পৰিচালনাৰে এখন সৰ্বাংগ সুন্দৰ নাটক আৰু 24 তাৰিখৰ পৰা 24, 25, 26, 27 তাৰিখে আমি আপোনালোকলৈ আগবঢ়াম এই বৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ নাটক শ্ৰদ্ধা নাট্যকাৰ অভিজিত ভট্টাচাৰ্য ৰচিত ৰাজেশ ভূঞাদেৱৰ দ্বাৰা পৰিচালিত মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো আজি আমাৰ কঁঠালগুৰিত দ্বিতীয় নিশা আৰু সেই দ্বিতীয় নিশাৰ নাট হ'ল মহাৰণৰ বলীয়া ঘোঁৰা। আৰু মই পেণ্ডেলতে আহি ভিডিঅ'টো আৰম্ভ কৰিছোঁহি। আজি আহিছোঁ মানে গাড়ীখন মই বিআইখন লৈ আহিছোঁ, চকী নিবৰ কাৰণে আহিছোঁ। আজি আমাৰ ডান্স, এক্টিং আৰু ছেটিং শ্লাইডৰ মাজত ক্ৰিকেট খেল হ'ব আৰু আজি খেলখনো মই আপোনালোকক দেখাম। আৰু যিহেতু আমাৰ সকলোখিনি আহিব আৰু ই আহি গেলেৰীত কি পালি চাওঁ দেখাই দেচোন চশমাযোৰ এবাৰ। এই গেলেৰীৰ পৰা ই বুটলি লৈছে এযোৰ, ভাল লাগিছে তোৰ চশমাযোৰ। অঁ সময়তে আৰু আপোনাক ৰাধা হিচাপ একদম চুৰ কৰি লৈ আহিলেচোন বৃন্দাবনৰ পৰা। আমাৰ কৃষ্ণ ক'ত গ'ল? আৰু এই আমাৰ গোপীসকল এনেকৈ বহি আছে সকলো। বৌ কি কৰিছে? ভালনে বৌ? এইফালে যোৱা। কি কৰ, কিয় হাঁহি আছে? আপুনি ভূমিদা কি হয়? নবৌ। আৰু এইখনেই হ'ল ভূমিদাহঁতৰ ঘৰ। এই ভূমিদা মাক এই পলাইছে। আমি আছোঁ এইখন ঘৰতে। অহাৰ লগে লগে এই ভণ্টিজনীয়ে দৌৰি আহিছে, দাদা তোমাৰ ভিডিঅ' চাই থাকোঁ, বহুত ভাল লাগিছে তেনেকৈ কোৱাৰ কাৰণে। ভাইটিটো দৌৰি আহিছে, সকলোৱে মানে মোৰ ভিডিঅ'বোৰ চাই থাকে আৰু তেনেকৈ কৈছে ভাল লাগিছে। আৰু এবাৰ মই দেখাই দিছোঁ। কি নাম তোমাৰ? কাষত আমাৰ ফ্ৰণ্টতে মানে যিখন ফিল্ড আছে তাতে খেল হৈছে। এতিয়া খেলত যাওঁচোন, কোন কোন আহিছে সকলোখিনি দেখাম, চাই থাকক। এই ফিল্ডত চববোৰ দৌৰি আছে আৰু এয়া এটা দুটাকৈ মানুহ আহি গোট খাইছেহি। আৰু এইফালে আছে চিন্ময় দাহঁত আছে, প্ৰসেন দাহঁত, চবকে দেখাই আছোঁ মই, চাই থাকক। যাব লাগে। খেল আৰম্ভ হ'ব এতিয়া। এইফালে প্ৰসেন দা আৰু টৰ্চ কৰিব গৈছে, মুকুন্দ আৰু প্ৰসেন দা গৈছে টৰ্চ কৰিব। কাৰ বেটিং হয় কাৰ ফিল্ডিং হয় মই দেখাই আছোঁ, চাই থাকক। বেটিং আমাৰ ফিল্ডিং হ'ব, ঠিক আছে। আৰু টছত আমি হাৰিছোঁ দেই। আমাৰ টছত ফিল্ডিং, ছেটিং শ্লাইডৰ বেটিং হ'ল টছত। আমাৰ ফিল্ডিং। এয়া আমাৰ পালকিয়ে বল কৰিছে প্ৰসেনদালে। 6 মিছ। গাহৰি কি ভূমিদাৰ মানে বিয়া পাতিলে, কালি ছোৱালী আনিলে। মই ৰাধাজনীক আগতে দেখাই দিছিলোঁ। এয়া আমাৰ কৃষ্ণ। জয়ন্তদাই বনাইছেনে? ঠিক আছে, টেষ্টি হ'ব তেনে খাবলৈ ন। আমাৰ ছোৱালীটোৰ নাম কিনো? কি নাম তোমাৰ? কৈ দিয়া নামটো, কোৱা কি নাম? নিৰ্বাণিকা। ভিডিঅ' চাই থাকে ন? ভাল লাগেনে ভিডিঅ'? সঁচাকৈ নে?
আমাৰ ইয়াৰ অবিনাশৰ ৱাইফ আজি খানাৰ চালাত মানে এয়া আমাৰ কনক এয়া আমাৰ ৰাধাজনী আৰু ইয়াতে আমাৰ ইয়াৰ খেল হৈ আছে কোন জিকে নাজানো আৰু আমাক জিকিবলৈ এতিয়া 1 ৰান লাগে এতিয়া দীপে বেট ধৰি আছে এয়া 5টা বলত 1 ৰান লাগে ও মিষ্টেক হোৱাইট বল নেকি হোৱাইট বল নি 1 ৰান লাগে 1 ৰান 5টা বল আছে আরে কি কমতে লাষ্ট বল 1 ৰান লাগে আমাক এই গোপালে বেট ধৰি আছে ভয় খাইছে ইহঁতে জিকিলো আমি জিকি গলো অনুভৱ কোৱা আজি জিকি গলো খেলত টেনশন নাই এতিয়া খানা আছে বিন্দাস এসে জিতি গল এ বেট ইটো বল হৰবা না পারবি ইমান ইজি বল ভাল এইটো বল আৰামছে জিকি থব পাৰে অলৰেডি ইমান চেপছো হাৰিলা কেনে লাগিল হাৰি কোৱা বেয়া লগা নাই আৰু খেলো বস হাৰি কেনে লাগিল লাষ্ট পালে ইয়াতে এইয়া আমাক গোপালে চলছে এইটো আমাৰ মেইন অফ দা মেচ আছে এইটো আমাৰ মেইন অফ দা মেচ জিকি দিলে এইটো চশমাটো দিয়া হৈছে আমাক এতিয়া ঠিক আছে এইটো পাই গ'ল আজি খানা একদম কলপাতত আৰু বহা দেই আজি একদম কলপাতত দিছো আৰু তোমালোকক বিপ্লৱ দা এয়া আমাৰ সুমন দা খাইছে খাও খাও কিবা লাগে নেকি মৃদুল দা নালাগে হলে খোৱা খোৱা দিনত ভিডিঅ'টো বনালোঁ এৰিব মন নগ'লে ভাবিলোঁ ৰাতি এৰিম সেইবুলি আৰু ভিডিঅ'টো তেনেকৈ থৈ দিলোঁ এতিয়া আহিলোঁ এই মেকআপ চেকআপ কৰিলোঁ আমাৰ নাটকো আৰম্ভ হৈছে আৰু ইয়াতে যিহেতু ৰাস চলি আছে ৰাসৰো কিছুমান ভিডিঅ' দেখাম চাই থাকক ভিডিঅ'টো প্ৰথমতে মই এই দুইজন দাদাকে শুভেচ্ছা জনাইছোঁ বহুত দূৰৰ পৰা আহিছে মোক লগ কৰিবৰ কাৰণে মোৰ ভিডিঅ' চাই থাকে বোলে ক'ৰ পৰা আহিছে উলুবাৰী ইয়াৰ পৰা কিমান দূৰ হয় 35 কিলোমিটাৰ 35 কিলোমিটাৰ মানে 35 কিলোমিটাৰৰ পৰা আহিছে মোক লগ কৰিবৰ কাৰণে বেছি হ'ব কিন্তু কম নহয় হয় হয়
মানে বোলে মোৰ ভিডিঅ'বিলাক চাই থাকে বহুত ভাল লাগে বোলে আৰু ইয়াতে ৰাজমুকুট থিয়েটাৰ চলি আছে বুলি গম পালে যিহেতু এইখিনি কঁঠালগুৰি বুলি কয় দুইজনে মানে মোক ফোন কৰি মানে মোৰ নাম্বাৰটো বেলেগৰ পৰা লৈছে লৈ ফোন কৰি ওলাইছেহি আমাৰ নাটক শেষ হৈছে তেতিয়া দাদাহঁতে ওলাইছেহি বহুত ভাল লাগিছে মানে এনেকৈ অহাৰ কাৰণে আৰু ইয়াৰ মানে ভিডিঅ' চাই বহুত ভাল লাগে তো এই ৰাইজে সকলোৱে ছাপোৰ্ট কৰিবা আৰু আমিও কৰিম বাৰু বহুত ভাল লাগে ঠিক আছে আৰু এই দাদা মানে মোৰ লগত বহুত দিনৰ পৰা কথা পাতি থাকে দাদাৰ গোটেই কাহিনীবিলাক মোক কৈ থাকে মানে মোৰ বহুত ভাল লাগিছে মোৰ A to Z কাহিনী মানে দাদাই গম মানে দাদাই এনেই থকা সময়ত মোক ফোন কৰে মানে দাদা তুমি ক'ত আছা তোমাৰ আজি ভিডিঅ' এৰা নাই মানে প্ৰতিটো কথা কৈ থাকে বহুত ভাল লাগে যিকি নহওক এই দাদাহঁতে যেনেকৈ মৰম দিছে আশা কৰোঁ আপোনালোকেও তেনেকৈ মৰম দিব বুলি আশা কৰিছোঁ আৰু মই কওঁ যে দাদাৰ চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে ধৰ আপোনালোকৰ যদি কিবা মনত কিবা ধৰ দাদাক ক'ব লগা আছে আপোনালোকে কমেণ্টত কৈ দিব ঠিক আছে মানে ধৰ মনত কোনো এটা বেয়া ভাৱ নাৰাখি খোলাখুলি কৈ দিলে মানে কথাবিলাক ভাল হয় আৰু এইখিনিয়ে ঠিক আছে আকৌ আপোনাক দুইজনকে লগ পাম বুলি আশা থাকিল বাই বাই গুড নাইট গুড নাইট শেষ কৰিলোঁ 2টা শ্ব' শেষ কৰিলোঁ কৰি মানে অলপ ৰাস চাম বুলি ওলাই আহিছোঁ আৰু ভৰি এখন বহুত বিষ হৈছে মানে থাকিব পৰা নাই ৰাস মানে মানুহ নাই চব গৈ শেষে হ'ল তথাপিতো সুধা ৰাসখনকে আপোনালোকক এবাৰ দেখাই দিওঁ আৰু কঁঠালগুৰি ৰাস হিচাপে এই সুধা দোকানবিলাকে আছে দেই মানুহ চানুহ নাই কিন্তু তথাপিতো মই দেখাই দিছোঁ ৰ'বা কম গোটেইখিনি দেখাই লওঁ নাই আৰু একোৱেই নাই সেই সুধা দোকানবিলাকে আছে যিকি নহওক চালোঁ আৰু এই দোকানীখনে ঘূৰিবলৈ সময় নাপাওঁ সেইকাৰণে আৰু এতিয়াই আহিব লগা হ'ল এইবোৰ চব বন্ধই হ'ল ন চকৰি টকৰি এইফালে নাযাওঁ আৰু বোলা মানে কি এতিয়া কিমান বাজে 12:30 বজাত চব বন্ধ হৈ যায় অঁ চব মানে কি নাম তোমাৰ পাপা খবৰ কেনে ভাল ন বৌয়ে ভিডিঅ' চাই থাকে বাৰু ন চাই থাকিব আৰু দেই একদম নোচোৱাকৈ নাথাকিব চাই থাকিব ঠিক আছে লগ পাই ভাল লাগিলে দেই এইফালে আছে বাণিজ্য মেলাবোৰ চব বন্ধই হৈছে আৰু ইয়াত সোমাই লাভ নাই 2টা শ্ব' শেষ কৰিলোঁ কৰি ৰাস চাব আহিছোঁ কিন্তু ইয়াত একোৱেই নাই অলৰেডি চব বন্ধই হ'ল খালি দোকানকেইখন আছে মানে কাষ্টমাৰো নাই এনেকুৱা হৈছে সুধা দোকানকেইখনকে আপোনালোকক দেখাই দিছোঁ আৰু যিকি নহওক এতিয়া একো নাই যেতিয়া আৰু ৰুমলৈকে যাওঁগৈ ৰুমত গৈ ভিডিঅ'টো শেষ কৰিম আৰু চাই থাকক ফাইনেলি আহি ৰুম পালোঁ ৰুম পাই মুখ হাতকেইটা ধুনীয়াকৈ ধুই বিচনাখনতে উঠিছোঁ ঠাণ্ডা লাগিছে তাতে ঠাণ্ডা পাইছোঁ অলপ আৰু ভিডিঅ'বোৰ কেনে লাগে আপোনালোকে কমেণ্ট কৰি জনাবচোন ভাল লাগিলেও বেয়া লাগিলেও কমেণ্ট কৰি জনাব আৰু যিহেতু আমি কালি ইয়াতে শেষ কৰি কালি ৰাতি আমি নলবাৰীলৈ যামগৈ নলবাৰীত আমি 5 দিনৰ কাৰণে যাম আৰু ভিডিঅ'বিলাক মই দেখাই থাকিম আৰু ভিডিঅ'টো বেছি দীঘলীয়া